ড্ৰাফ্ট পাব্লিকেশ্যনৰ যিটো ৰেফাৰেঞ্চ ডেট থাকে সেই ৰেফাৰেঞ্চ ডেট হিচাপে লৈ ইণ্টিগ্ৰেটেড ড্ৰাফ্ট ৰোলখন আজি পাব্লিছ হৈছে ইণ্টাৰচেঞ্জ যদি কৰিব খোজে যাক কোৱা হয় ট্ৰেন্সপজিশ্যন বুলি সেই বস্তুটো তেওঁলোকে কৰিব পাৰে দেন স্পেচিয়েল কেম্পেইন ডেট কিছুমান নিৰ্দিষ্ট কিছুমান ডেট বাছি দিয়া হৈছে সেই ডেটকেইটা হ'ল 3rd জানুৱাৰী 4th জানুৱাৰী এণ্ড দেন 10th এণ্ড 11th জানুৱাৰী য'ত হ'ব কেম্পেইনটো ষ্টাৰ্ট হ'ব মানে মানুহক সজাগতা কৰিব লাগে যে তোমালোকৰ ক্লেইমছ আৰু অবজেকশ্যন পিৰিয়ডটো হৈ আছে আৰু ক্লেইমছ আৰু অবজেকশ্যন পিৰিয়ডত এক্সাৰচাইজ কৰা হয় মই সকলোকে ৰিকুৱেষ্ট কৰিছোঁ হাউচত তেওঁলোকে যাতে পলিটিকেল পাৰ্টিৰ ব্যক্তিসকলেও যাতে সেই কথাখিনি আপোনালোকৰ যি BLP6ত আমি ডিছপ'জ কৰিব লাগে সেইটো প্ৰচেছ আৰু ফাইনেলি আমাৰ ৰোলখন হ'ব 10 ফেব্ৰুৱাৰী 2026 মানে আমাৰ আজি ড্ৰাফ্ট পাব্লিকেশ্যন এইখন চাৰ্কুলেট কৰি দিব মই জাষ্ট গাই গৈছোঁ এইখিনি পলিং ষ্টেচন আছে 713 আৰু 713 আছিলে ফাইনেল ৰোল মানে 25ত আৰু এতিয়া যেহেতু ড্ৰাফ্ট ৰোল হৈছে তেতিয়া 675 ইনক্ৰিজ হৈছে 23 আৰবান পলিং ষ্টেচন মানে আমি দুইটা ওলাইছোঁ বঙাইগাঁও আৰু অভয়াপুৰী হেৰিটো মিউনিচিপাল এই ইনক্ৰিজটো হৈছে আমি ৰেচনেলাইজেশ্যন প্ৰচেছ এটা কৰিছিলোঁ আৰু সেই হিচাপে এই ইনক্ৰিজটো হৈছে আৰু নেট ইনক্ৰিজ হৈছে আমাৰ 34টা আজি আমাৰ খচৰা ভোটৰ তালিকা পাব্লিকেশ্যন হৈছে আৰু আমাৰ আজি 27 ডিচেম্বৰ 2025 তাৰিখ আজি আমাৰ ড্ৰাফ্ট পাব্লিকেশ্যনত টোটেল ভোটৰ সংখ্যা আমাৰ মুঠ 6,495 বাঢ়িছে তাৰমানে 1.13% ইনক্ৰিজ হৈছে যোৱা বছৰ যোনটো ফাইনেল ৰোল ৰিলিজ হৈছিলে তাতে আমাৰ ভোটাৰ আছিলে 576633 আৰু এইবাৰ আমাৰ ড্ৰাফ্ট ৰোলত 583128 ভোটাৰ তাৰমানে মুঠামুঠ 6,500 ভোটৰ বৃদ্ধি হৈছে লগতে আপোনালোকক জনাওঁ যে আমাৰ ক্লেইমছ এণ্ড অবজেকশ্যন ফাইলিং পিৰিয়ডটো এমাহৰ কাৰণে 27 ডিচেম্বৰ 2025ৰ পৰা 22 জানুৱাৰী 2026লৈ থাকিব আৰু স্পেচিয়েল কেম্পেইন ডেটছ হ'ব 3rd 4th জানুৱাৰী আৰু 10 আৰু 11 জানুৱাৰী 2026 এই স্পেচিয়েল কেম্পেইন ডেটত গ্ৰাম সভা অনুষ্ঠিত হ'ব য'ত BLO সকলে ইলেক্ট্ৰল ৰোলখিনি পঢ়ি শুনাব আৰু কিবা যদি তেওঁলোকৰ কাৰেকশ্যন কৰিবলগীয়া আছে তেওঁলোকে সেই কাৰেকশ্যনখিনি কৰিব পাৰিব আৰু নোট ডাউন কৰি লোৱা হ'ব তাতে BLO থাকিব আৰু এইটো থ্ৰু PNRA ডিপাৰ্টমেণ্ট আমাৰ CO জিলা পৰিষদৰ থ্ৰু দি হ'ব ব্লক লেভেলত তাৰপিছত আমাৰ ডিছপ'জেল যিখিনি ক্লেইমছ এণ্ড অবজেকশ্যন হ'ব সেইখিনি ডিছপ'জেলটো 2nd ফেব্ৰুৱাৰীলৈকে আমি গোটেই ফৰ্মখিনি শেষ কৰিব লাগিব আৰু ফাইনেল পাব্লিকেশ্যন আমাৰ 10 ফেব্ৰুৱাৰীলৈ হ'ব এইখিনি ক'বলগীয়া আছিল মই আপোনালোকক অনুৰোধ জনাওঁ যে আপোনালোকৰ যিকোনো যদি অসুবিধা আছে সেইখিনি CO আছাম ৱেবছাইটত আপোনালোকে ড্ৰাফ্ট ৰোলখিনি ডাউনলোড কৰি নিজৰ নামসকল চাওক কিবা ভুল থাকিলে আমাক জনাওক আমি কাৰেকশ্যনসমূহ আগবঢ়াম আপোনালোকে ফৰ্মসমূহ ভোটাৰ হেল্পলাইন এপ voters.eci.gov.in এই দুটা জৰিয়তে নহ'লে বা BLO জৰিয়তে আপোনালোকে ফিল কৰিব লাগিব আৰু ফিল কৰিলে আপোনালোকে সেইখিনি উইদিন 7 to 10 ডেজ আপোনাৰ সেইখিনি পাব ফিমেল ভোটাৰ আমাৰ সংখ্যা বেছি পেটাৰ্ণটো দেখা গৈছে যে আমাৰ ফিমেল বেছি আছে আৰু প্ৰথম কথা হ'ল যে বাৰ্থটো ফিমেলৰ বেছি হয় বঙাইগাঁৱত আৰু ছেকেণ্ডলি আমাৰ যিখিনি মেল সেইখিনি বঙাইগাঁও টাউনৰখিনি বেলেগত কাম কৰে আৰু ৰেলৱে কলনী মানুহ সোমোৱাই আছে বঙাইগাঁৱত যিখিনি অলপমান ৰোটেশ্যন মাইগ্ৰেশ্যনৰ সেইখিনি সংখ্যা